তো নমস্কাৰ বন্ধুসকল, মই আকৌ আহি গ'লো। একচুৱেলি মই কিছু অসুবিধাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। তো আজি আপোনালোকৰ মাজত লৈ আহিছোঁ আমি বাটাৰফ্লাই আৰু কোব্ৰা আসন কিয় কৰিব লাগে। বাটাৰফ্লাই আমি একচুৱেলি কৰিলে আমাৰ কি হয়, বডিৰ উৰ্জা বৃদ্ধি হয়, বডিবিলাক ফ্ৰী হয়, ডাইজেষ্ট কেপাচিটি ভাল হয়, গেছৰ সমস্যা নোহোৱা হয়। আৰু আমি কোব্ৰা কিয় কৰিব লাগে, কোব্ৰা ষ্টমাকৰ কাৰণে বহুত ভাল আৰু ফুল বেক যিটো আমাৰ সৰু সুৰা পেইন থাকে সেইবিলাকৰ কাৰণে বহুত ভাল। আপোনালোকে 30টা শেপত কৰিব কোব্ৰা পজিশ্যনটো, 30 টাইম ইন 3 শেপ। আৰু বাটাৰফ্লাইটো মিনিমাম আপুনি 5 মিনিটছমান কৰিব। তো আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আছে ইটছ লাইক বাটাৰফ্লাই। তো আপুনি এনেকৈ মিনিমাম 5 মিনিট কৰিব, উশাহ ল'ব, উশাহ এৰিব, ঠিক আছে। তো এইটো অলৰেডি মই কৰিলোঁ, আপোনালোকক জাষ্ট দেখাইছোঁ। তো কোব্ৰা আসন, ভৰিটো চিধাকৈ ল'ব, এনেকৈ ফাৰ্ষ্টতে বহিব, দেন উশাহটো লৈ কেনে ওপৰৰ ফালে চাব, আকৌ ডাউন, আকৌ ডাউন, তো এনেকৈ আপোনালোকে ৰেগুলাৰ মৰ্ণিঙত কৰিব। আশা কৰিছোঁ আপোনালোকৰ কিছু সৰু সুৰা সমস্যাবিলাক সমাধান হ'ব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। বাই বাই।